মুনমি বৰাৰ কথাৰে বৰ্ণনা ৰহিত আবৃত্তি মামু কাকতি। এইখিনি বা সেইখিনি হেৰাবৰ দুখত মই প্ৰায় উন্মাদ। বৰ্তমান তুমি দিয়াখিনি বা তুমি কৰাখিনি নোহোৱা হ'বৰ দুখত অক্ষয় ক্ৰন্দন বৰ্তমান। মই যাবগৈ লাগিব, তুমি হেৰাব লাগিব, আমি হেৰাব লাগিব। আমাৰ সতে কি কি হেৰাব? এখন তালিকা। 1 পুৱা, 2 দুপৰ, 3 সন্ধিয়া, 4 নিশা, 5 প্ৰতিটো দিন, প্ৰতি সপ্তাহ, মাহ, বছৰ। সকলোবোৰত তৎক্ষণাত শূন্যতা। এয়া কি বিমূৰতা, এয়া কি ভালপোৱা, এয়া কি সম্পৰ্ক য'ত লিখা আছে সাম্ভাব্য পৃথকতা। মই যাবগৈ লাগিব, তুমি হেৰাব লাগিব, আমি হেৰাব লাগিব। হেৰাব আঙুলিৰ বান্ধ, বুকুৰ বান্ধ, দুঠৰ বান্ধ। হেৰাব আমাৰ একে খোজ, আমাৰ একে চকু, একে আবেদন নিবেদন, ভালপোৱা বেয়া পোৱাৰ বিনিময় প্ৰথা। হেৰাব খবৰবোৰ। শুনিছা, এইটো হ'ল নহয়, সেইটো নহ'ল জানা। আজি এজনে এনেকৈ ক'লে, আজি যে মোৰ অমুকটো কথাত ইমান খং উঠিলে। তোমাৰ অভ্যাসে মোক কেইদিনমান অসুস্থ কৰিব, গাত কঁপনি উঠাব। প্ৰতিদিনে কৰা নিচা এটা হঠাৎ এৰিব লগা হোৱা নিচাসক্তৰ দৰে মই কেইদিনমান ভীষণ অস্থিৰ হ'ম। তোমালৈ ঘূৰি আহিম যেন লাগিব। তোমাক চাব বিচাৰি মোৰ দুচকু ঘোলা হৈ থাকিব অহৰহ। তোমাক সাবটিব বিচাৰি মোৰ উশাহটো মাজে মাজে নোহোৱা হ'ব। তুমি কেনে থাকিবা সেইটো চিন্তনীয় বিষয়, কিন্তু মই কেইদিনমান মৃত্যুৰ বাবে হাহাকাৰ কৰিম নিশ্চয়। লাহে লাহে মই সুস্থ হৈ পৰিম শৰীৰটোৰে। মানসিক অৱস্থাত বিৰাজ হ'ব তমময় নীৰৱতা। এদিন নহয় এদিন সকলোবোৰ হেৰাই বোলা ভুৱা সান্তনাত মই ভালে আছো বুলি তুমিও মোক ভুল বুজিবা। এদিন নহয় এদিন সকলো হেৰাই, এদিন সকলোবোৰ যান্তনাও অতিক্ৰম হয়। পাহৰা অসম্ভৱ বুলি ভবা কথাও এদিন পাহৰণি হয়। কিন্তু সেই এদিনৰ অৱস্থাটো অহালৈকে যি থকা বৰ্তমানটো কিদৰে জীয়া যায়? সেই হেৰাবলগীয়া কথাবোৰে হেৰুৱাই পেলাবৰ দুখত বৰ্তমান কিদৰে দুখ কৰা যায়? কিন্তু সেই এদিনৰ অৱস্থাটো অহালৈকে যি থকা বৰ্তমানটো কিদৰে জীয়া যায়? সেই হেৰাবলগীয়া কথাবোৰে হেৰুৱাই পেলাবৰ দুখত বৰ্তমান কিদৰে দুখ কৰা নাযায়? কিদৰে কন্দা নাযায়? কিদৰে উন্মাদ হোৱা নাযায়? ধন্যবাদ।